নমস্কাৰ পুনৰবাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে পিএম কিষাণৰ যিটো 20 নম্বৰ যিটো কিস্তি প্ৰদান কৰিলে সেইটো বহুত কৃষক আছে যিসকলে ইতিমধ্যে এই টকা লাভ কৰা নাই। কাৰণ আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2 তাৰিখে যিটো টকা প্ৰদান কৰিলে প্ৰায় 9 কোটি কৃষকক যিটো টকা প্ৰদান কৰিলে 2000 কে সেই টকা বহুত এনেকুৱা মানুহ আছে বহুত এনেকুৱা কৃষক আছে তেওঁলোকে সেই টকা লাভ কৰা নাই। আপোনালোকে এই টকা কিয় লাভ কৰা নাই? আপোনালোকৰ যদি পিএম কিষাণ আছিল তেতিয়াহলে যদি আপোনালোকে টকা লাভ কৰা নাই আপোনালোকে কিয় লাভ কৰা নাই? আপোনালোকে হেতু কেনেদৰে চাব আপোনালোকৰ তাৰ ষ্টেটাসটো কি হৈছে কিয় আপোনালোকে টকা লাভ কৰা নাই আপোনালোকে যদি সম্পূৰ্ণখিনি জানিব বিচাৰে তেতিয়াহলে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰিব। এতিয়া প্ৰথমতে চাওক আপোনালোকৰ যদি পিএম কিষাণ আছিল তেতিয়াহলে আপোনালোকে তাৰ ষ্টেটাসটো প্ৰথমতে চেক কৰি চাব লাগিব যে আপোনালোকৰ কি হৈ আছে কিহৰ কাৰণে আপোনালোকে টকা লাভ কৰা নাই। হেতু আপোনালোকে চেক কৰিবলৈ হলে চাওক আপোনালোকৰ হাতত যদি মোবাইল আছে আপোনালোকে এই মোবাইলটো দি আপোনালোকে চেক কৰি চাব পাৰিব বা আপোনাৰ ল্যাপটপ কম্পিউটাৰ আছে যদি তাতো আপোনালোকে চেক কৰি চাব পাৰিব। আজি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এটা দেখুৱাম যে আপোনালোকৰ কি প্ৰবলেম হৈছে কিহৰ কাৰণে আপোনালোকে টকা লাভ কৰা নাই। প্ৰথমতে চাওক আপোনালোকৰ যেটো মোবাইল আছে আপোনালোকে চাওক মোবাইল আছে আপোনালোকৰ হাতত আপোনালোকে এইটো মোবাইলটো দি আপোনালোক সম্পূৰ্ণ ডিটেইলছ আপোনালোকে চাব পাৰিব যে আপোনালোকৰ প্ৰবলেম কি হৈ আছে। তাৰ কাৰণে আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ পেলাই আপোনালোকে যেটো পিএম কিষাণ যেটো এপছ আছে আপোনালোকে পিএম কিষাণ এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে লগইন কৰিব। তাত য'ত বেনিফিচিয়াৰি লিখা আছে আপোনালোকে বেনিফিচিয়াৰি লগইন কৰিব। বেনিফিচিয়াৰি লগইন কৰিবলৈ হলে আপোনালোকৰ হাতত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বা আধাৰ কাৰ্ডৰ যেটো নাম্বাৰ আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো এন্টাৰ কৰিব। এন্টাৰ কৰি পেলাই আপোনালোকে এটা সাবমিট কৰিব। সাবমিট কৰাৰ পিছত যেটো ওটিপি আহে আপোনালোকে ওটিপি দি আপোনালোকে ভেৰিফাই কৰি দিব। তাৰ পিছত লগইন হ'ব। লগইন হোৱাৰ পিছত আপোনালোকে চাব ইয়াত সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াত দেখা পাইছে যে সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ইকেৱাইসি কমপ্লিট আছে লেন্ড সেন্ডিং ইয়েস আছে ডিবিডি ইয়েস হৈছে সকলো ঠিকই আছে। কিন্তু আপোনাৰ যেটো পিএম কিষাণ যেটো ইনষ্টলমেন্ট যেটো আছে 20 নম্বৰ যেটো ইনষ্টলমেন্ট আছে বা আপোনালোকে যদি এটা দুটা বা তিনটা ইনষ্টলমেন্ট যদি পাইছে লাষ্ট ইনষ্টলমেন্ট কোনটো আপুনি এটা 1 নম্বৰ বা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যেটো ইনষ্টলমেন্ট আছে আপোনালোকে এইটোত ক্লিক কৰক। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এটা চাওক লিখা আছে যে আপোনালোকৰ কি প্ৰবলেম হৈ আছে। কাৰণ চাওক ইয়াত বহুত মানুহৰ এটাই প্ৰবলেম হৈছে যে পিএম কিষাণৰ যেটো টকা যেটো প্ৰদান কৰিছে অলৰেডি হেতু প্ৰদান কৰিলে বা হেতু সেন্ড কৰিলে আপোনালোকৰ একাউণ্টলৈ কিন্তু যেটো বেংকৰ যেটো প্ৰবলেম হৈছে বেংকে ইতিমধ্যে তাত একসেপ্ট কৰা নাই। আপোনালোকক জাস্ট ওয়েট কৰিব দিছে যে আপোনালোকৰ টকাটো পিছত লাভ কৰিব। যে আপোনালোকৰ যেটো বেংকৰ যেটো প্ৰবলেম হৈছে বেংকে ইতিমধ্যে তাৰ একসেপ্ট কৰা নাই যাৰ কাৰণে আপোনালোকে পিএম কিষাণৰ টকাটো লাভ কৰা নাই। আপোনালোকে এই সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এতে চাব পাৰিব বা তাৰ পিছতো যদি আৰু আপোনালোকে গোটেই ডিটেইলছটো জানিব বিচাৰে তেতিয়াহলে আপোনালোকে যেটো ল্যাপটপ কম্পিউটাৰ আছে ইয়াতো আপোনালোকে চাব পাৰে। বাকিখিনি মই ল্যাপটপ স্ক্ৰিনত বাকিখিনি আপোনাক দেখুৱাই আছো। আপোনালোকে এবাৰ পিএফএমএছ তো আপোনালোকে চাব পাৰিব যে আপোনাৰ প্ৰবলেমটো কি হৈছে কিহৰ কাৰণে আপোনালোকে সেই টকাটো লাভ কৰা নাই। ইয়াত চাওক যেটো ক্যাটেগৰি লিখা আছে ক্যাটেগৰিত আপোনালোকে পিএম কিষাণ আপোনালোকে সিলেক্ট কৰিব। তাৰ পিছত যেটো পেমেন্ট আছে আপোনালোকে পেমেন্টটো সিলেক্ট কৰিব। তাৰ পিছত যেটো এপ্লিকেশন আইডি আছে আপুনি এপ্লিকেশন আইডিটো দিলে এপ্লিকেশনটো আইডি দিয়াৰ পিছত যেটো ক্যাপচাৰ কোড বিচাৰিছে ক্যাপচাৰ কোডটো আপোনালোকে দি দিব। ক্যাপচাৰ কোডটো দিয়াৰ পিছত চাওক আপোনালোকে তলত তাৰ যেতিয়া সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি এতে পাব যে আপোনালোকৰ কি প্ৰবলেম হৈছে। চাওক ইয়াত চাওক পিএফএমএছ অলৰেডি সেন্ড কৰিলে ক্ৰেডিট ষ্টেটাস যদি চাই ইয়াত পেমেন্ট ফেইল হৈ আছে। আপোনালোকে যদি চাই পেমেন্টটো কিয় ফেইল হৈছে চাওক বেংক যেটো বেংকে এই যেটো টকাটো প্ৰদান কৰিলে হেতু আপোনালোকৰ ইয়াত একসেপ্ট কৰা নাই। আপোনালোকৰ যেটো প্ৰবলেম হৈছে আসলতে আপোনালোকৰ যেটো বেংকৰ যেটো মেইন প্ৰবলেম হৈছে যে বেংকে আপোনাৰ টকাটো একসেপ্ট কৰা নাই যাৰ কাৰণে ইয়াত এই প্ৰবলেমটো দেখুৱাই আছে। তাৰ বাহিৰেও আপোনালোকে যদি আৰু সম্পূৰ্ণ ডিটেইলছ চাব বিচাৰে তেতিয়াহলে আপোনালোকৰ যেটো পিএম কিষাণ আছে আপোনালোকে পিএম কিষাণৰ যেটো সাইড আছে মেইন আপোনালোকে এতে আহিব। এতে আহি পেলাই আপোনালোকে নন ইউৰ যেটো ষ্টেটাস আছে আপোনালোকে চাওক এই পিএম কিষাণৰ যেটো সাইড আছে ইয়াত আহাৰ পিছত আপোনালোকে চাওক যেটো নন ইউৰ ষ্টেটাস আছে ইয়াতে আপোনালোকে চেক কৰিব। কাৰণ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ আছে আপোনালোকে প্ৰথমতে দিব। তাৰ পিছত যেটো ক্যাপচাৰ কোড বিচাৰিছে ক্যাপচাৰ কোডটো দিয়াৰ পিছত গেট ওটিপি কৰিব। গেট ওটিপি কৰাৰ পিছত যেটো ওটিপি আহে আপোনালোকে ওটিপিতে আপোনালোকে সাবমিট কৰিব। সাবমিট কৰাৰ পিছত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ চাব। ইয়াতে চাওক লেন্ড সেন্ডিং ইয়েস হৈ আছে ইকেৱাইসি কমপ্লিট হৈ আছে কিন্তু বাকি আপোনালোকে যেটো ইনষ্টলমেন্ট আছে আপোনালোকে এতে চাওক ইয়াত প্ৰবলেমটো কি হৈছে। চাওক ইউৰ পেমেন্ট ইজ টেম্পৰাৰী stop as you are under suspected case of land transfer after 01/02/2019 due to reason other than inheritance। এটা সব ইয়াৰ মেইন প্ৰবলেমটো কি হৈছে কিহৰ কাৰণে আপোনালোকৰ এই প্ৰবলেমটো হৈ আছে। বহুত মানুহৰ এনেকৈ হাজাৰ হাজাৰ কৃষক আছে যি হাজাৰ হাজাৰ কৃষকে ইতিমধ্যে পিএম কিষাণ টকাটো লাভ কৰা নাই। ইয়াৰ মেইন প্ৰবলেম হৈছে চাব যে
PM কিষাণৰ যেটো আপোনালোকে মাটি যেটো দিছিলে যেতে ল্যান্ড সেন্ডিং যেটো ইয়েস হৈ আছে ইয়াত যেটো মাটিৰ যেটো প্ৰবলেম হৈছে 2019 চনলৈকে এই মাটিটো হয় ট্ৰান্সফাৰ হৈছে বা অন্যান্য কিবা কাৰণত এই প্ৰবলেমটো হৈছে তে আপোনালোকে যদি এনেকুৱা কিবা প্ৰবলেম আহি আছে মাটিৰ যদি প্ৰবলেম হৈছে তেতিয়ালে আপোনালোকে চাওক ইয়াত অলৰেডি লিখা আছে আপোনালোকে চাওক কাইন্ডলি কন্টাক্ট ইউৰ নিয়াৰেষ্ট ডিপাৰ্টমেন্ট অফিস ফাদাৰ এতিয়া চাওক আপোনালোকৰ যদি এনেকুৱা মাটিৰ যদি প্ৰবলেম হৈছে তেতিয়া হলে আপোনালোকে আপোনালোকৰ যি ওচৰৰ সাৰ্কল অফিস আছে এডিও আছে আপোনালোকে তাতে গৈ আপোনালোকে কন্টাক্ট কৰিব লাগিব যোগাযোগ কৰিব লাগিব তেতিয়া হলে যদি আপোনালোকৰ কিবা প্ৰবলেম হৈছে তেতিয়া হলে আপোনালোকে সলভ হ'ব তাৰ পিছত আৰু এটা প্ৰবলেম হৈছে হেতু হৈছে চাওক আপোনালোকে যেতিয়া ষ্টেটাসটো চেক কৰে তাত আপোনালোকে চাব যে আপোনাৰ আধাৰ কাৰ্ডটো অন্য এজনে ইউজ কৰি আছে বলে তেনেকুৱা প্ৰবলেম বহুতৰে আহি আছে যাৰ কাৰণে তেওঁলোকে টকা লাভ কৰা নাই গতিকে আপোনালোকে যদি এনেকুৱা প্ৰবলেম পাই আছে আপোনালোকে ভিডিঅ'ত সকলোৱে কমেন্ট কৰিব যে আপোনালোকে টকা কিয় পোৱা নাই কিহৰ প্ৰবলেম আপোনালোকে পাই আছে মই নেক্সট ভিডিঅ'ত আপোনালোকে এটা এটাকৈ সম্পূৰ্ণ সলিউশন দিম যাতে আপোনালোকে এই যেটো প্ৰবলেম পাই আছে এটো যাতে সলভ হয় আৰু তাৰ কাৰণে আপোনালোকে যাতে PM কিষাণৰ টকা যাতে আপোনালোকে লাভ কৰিব পাৰে গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকৰ যি প্ৰবলেমে পাইছে আপোনালোকে PM কিষাণৰ টকা যদি লাভ কৰা নাই আপোনালোকে কমেন্ট কৰক নেক্সট ভিডিঅ'ত মই সম্পূৰ্ণ সলিউশন কৰিম ধন্যবাদ